হেল্ল' এভৰিৱান, ৱেলকাম টু দ্য চেনেল। সকলোকে স্বাগতম জনাইছোঁ। মই অৰবিন্দ বৰা। আমি পৰীক্ষাৰ আগদিনাখনৰ বিষয়ে কথা পাতিম। বহুত ইম্পৰ্টেণ্ট সেই এটা দিন আপুনি কেনেকৈ কটাব, কি কৰিব, বহুতৰ কনফিউজন থাকেও। চ' মই অলপমান কম, আপোনালোকে বহুতৰে নিজৰ ষ্ট্ৰেটেজি থাকে যে সেই দিনটো আমি কেনেকৈ কটাম বা কি পঢ়িম, কোনবিলাক পঢ়িম, কোনবোৰ নপঢ়িম। সকলোৱে নিশ্চয় নিজা ষ্ট্ৰেটেজি আছে। ময়ো কেইটামান কওঁ, যদি ভাবে আপোনালোকে হেল্পফুল হ'ব সেইকেইটা কথা ল'ব পাৰিব। মোৰ পৰা যিকেইটা কথা ভাল লাগে সেইকেইটা আপোনালোকে ফ'ল' কৰিব পাৰিব, ঠিক আছে। বাকী আপোনালোকৰ নিজৰ মতেও চলিব, যেনেকুৱা নিজে ষ্ট্ৰেটেজি ভাবি থৈছে। তাৰ আগতে মই কওঁ, আমাৰ লগত আপোনালোকে জড়িত হৈ থাকিব। মই ছাবস্ক্ৰাইব কৰক বুলি কেতিয়াও নকওঁ, আজিও নকওঁ, বাট মই কৈছোঁ জড়িত হৈ থাকিব আমাৰ লগত আপোনালোকে। আমি ভৱিষ্যতে পৰীক্ষা আহি আছে দেওবাৰে, কাট অফ এনালাইচিছ কৰিম। আমি বহুত কেইজন ষ্টুডেণ্টৰ লগত অলৰেডি লিংক কৰিছোঁ। আমি তেওঁলোকৰ লগত কথা পাতি লৈছোঁ, কেনেকুৱা পেপাৰ আহে তাক চাই পেলাই আমি কাট অফ এনালাইচিছ কৰিম। আৰু লগতে আমাৰ টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন কৰিব, কাৰণ সেইদিনাখন আমি পল কৰিম পৰীক্ষাৰ দিনাখন, ঠিক আছে। পল কৰিম যে কিমান ষ্টুডেণ্টছে কিমান মাৰ্কছ পাইছে। গতিকে টেলিগ্ৰামটো জইন কৰি ল'ব। আমাৰ অলৰেডি 55,000 এটা হিউজ নাম্বাৰ মানুহ আছে, যাৰ পৰা আমাৰ হেল্প হ'ব আমি একচুৱেল ডাটাটো পোৱাত যে কাট অফ কিমান ধৰণৰ যাব পাৰে, অ'কে। আৰু আপোনালোকে জইন কৰি ল'ব, আপোনালোকে কণ্ট্ৰিবিউশ্যন দিব পাৰিব। তো এইখিনি প্ৰথম কথা মই কৈ ল'লোঁ। এতিয়া আহোঁ আমি পৰীক্ষা আগদিনাখন কেনেকৈ কটাম বা কি পঢ়িম, কেনেকৈ ৰিভিজন কৰিম, কি নকৰিম তাৰ বিষয়ে, ঠিক আছে। প্ৰথম কথা হ'ল, মই পইণ্ট কেইটামান লিখিছোঁ, সেইকেইটা কৈ যাওঁ, আপোনালোকে পাৰিলে নোট কৰিব পাৰে, ঠিক আছে। এক নম্বৰ পইণ্টটো মই লিখিছোঁ যে যিবিলাক টপিক আটাইতকৈ ইম্পৰ্টেণ্ট সেইবিলাক এবাৰ চাব সেইদিনাখন ৰাতি, ঠিক আছে। সেইদিনাখন ৰাতি, আগদিনাখন ৰাতি আপোনালোকে যিবিলাক টপিক আটাইতকৈ ইম্পৰ্টেণ্ট হয় সেইখিনি এবাৰ চাব। যেনেকৈ আছাম হিষ্ট্ৰী, তাৰপিছত আছাম পলিটি, ইণ্ডিয়ান পলিটি এটা আছে হয়নে, ইণ্ডিয়ান জিঅ'গ্ৰাফী, আছাম জিঅ'গ্ৰাফী, দেন ষ্টেটিক জিকে কেইটামান যে ইম্পৰ্টেণ্ট টপিক আছিলে 50টামান মই যে দিছিলোঁ সেইকেইটা, ঠিক আছে। সেইখিনি আপোনালোকে কি কৰিব, আগদিনাখন চাব, যিখিনি বহুত বেছি ইম্পৰ্টেণ্ট, অ'কে। এইটো এক নম্বৰ পইণ্ট। 2 নম্বৰ কথাটো হ'ল, মেথছ কৰিব লাগে বুলি মই নাভাবোঁ সেইদিনাখন, ঠিক আছে। মই অলৰেডি কৈছিলোঁ আগতে যে পৰীক্ষা আগদিনাখন মেথছ কৰিব নালাগে। মেথছ মোৰ মতে টোটেলি আপোনালোকে সেইদিনাখন নকৰিব। মেথছৰ ক্ষেত্ৰত এটা বেলেগ কাম কৰিব পাৰে, কি মেথছৰ যিবিলাক ফৰ্মুলা আছে, মেনচুৰেশ্যনৰ ফৰ্মুলা, এলজেব্ৰা ফৰ্মুলা, টেকনমিতি যদি কৰিছে তাৰে ফৰ্মুলা আছে বহুত কিছুমান, হয়নে। এনেকুৱা বা কিছুমান অকণমান সৰু শ্বৰ্ট ট্ৰিক আপোনালোকে হয়তো লিখিও লৈছে ক'ৰবাত, যিখিনি সোনকালে এনচাৰ ওলাব পাৰি। সেই তেনেকুৱা ট্ৰিকখিনি আৰু ফৰ্মুলা যিকেইটা আছে, সূত্ৰবিলাক যিবিলাক আছে অংকৰ, সেইখিনি এবাৰ ৰিভিজন কৰি ল'ব পটাপট, ঠিক আছে। তো সেইটো কাম কৰিব মেথছৰ ক্ষেত্ৰত। তাৰপিছত 3 নম্বৰতে আপোনালোকে কৈছোঁ মই যে যিবিলাক বস্তুত বহুত ভাল কনফিডেঞ্চ আছে সেইবোৰ বেছিকৈ নাচাব। যেনেকৈ মোৰ ক্ষেত্ৰত যদি মই কওঁ, আছাম হিষ্ট্ৰী এটা পাৰ্ট আছে, মোৰ ভালকৈ কনফিডেঞ্চ আছে, সদায় মনত থাকে। তাৰপিছত ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ পাৰ্ট, ৰিভাৰ, মাউণ্টেইন মোৰ ভালকৈ কমপ্লিট হোৱা আছে। গতিকে সেইখিনি বস্তুত মই যিকোনো এটা পৰীক্ষা দিব যোৱাৰ আগত বৰ বেছি গুৰুত্ব নিদিওঁ, কাৰণ মোৰ ভালকৈ কনফিডেঞ্চ আছে আৰু যিমান পৰীক্ষা দিব গৈছোঁ মোৰ ঠিক ঠাক ছল্ভ হৈ যায়, ঠিক আছে। তো আপোনালোকৰ যদি তেনেকুৱা কিবা টপিকছ আছে অকণমান সেইখিনি স্কিপ কৰি দিব, যিখিনি পূৰা ভালকৈ কনফিডেঞ্চ আছে, কাৰণ সময় কম আৰু সেই কম সময়ত আপোনালোকে বহুতখিনি প্ৰেক্টিছ কৰি যাব লাগিব বা বহুতখিনি এবাৰ চকু ফুৰাই যাব লাগিব। একজেক্টলিটো মুখস্থ কৰিব নোৱাৰে পৰীক্ষাৰ আগদিনা, কিন্তু চকু ফুৰাই যাব লাগিব, ঠিক আছে। তো কনফিডেঞ্চ যিখিনিত বহুত বেছি আছে, ভালকৈ জানে, সেইখিনি পাৰিলে স্কিপ কৰিব, ৰিভিজন নকৰিব আগদিনাখন, ঠিক আছে। আগদিনাখন এটা এনেকুৱা দিন যিটো দিনত আপোনালোকে গোটেই বস্তুখিনি এবাৰ মোটামুটি চাই যাবই লাগিব, A to Z গোটেইখিনি, যিমান আপোনালোকে নোট কৰিলে, PDF আছে, ঠিক আছে, কিতাপ আছে, যি আছে এবাৰ চাই যাবই লাগিব। সেইকাৰণে কৈছোঁ মই অলপ ভালকৈ কৰিব লাগিব, নহ'লে কি হ'ব, বহুত বস্তু থাকি যাব, ইম্পৰ্টেণ্ট বস্তু কিছুমান, ঠিক আছে। চ' ফাৰ্ষ্ট পইণ্ট মই ক'লোঁ কি যে আটাইতকৈ ইম্পৰ্টেণ্ট যিখিনি আছে সেইখিনি চাব আপোনালোকে, সেইকেইটা টপিক চাব একদম প্ৰথমতে প্ৰিফাৰেঞ্চ দিব সিহঁতক। 2 নম্বৰত মেথছৰ যিবিলাক আপোনালোকৰ ফৰ্মুলা আছে, ট্ৰিক্স আছে, যদি কিবা মুখস্থ কৰিব লগা বস্তু আছে মেথছৰ পাৰ্টটোৰ, সেইখিনি মুখস্থ কৰি দিব এবাৰ, আকৌ পটককৈ ৰিভিজন এটা কৰি ল'ব। 3 নম্বৰত যিবিলাক টপিকত কনফিডেঞ্চ আছে সেইবিলাক আপোনালোকে স্কিপ কৰিব, সেইদিনা নাচাবও পাৰে, অ'কে। ৰিজনিঙৰ কথা কওঁ, ৰিজনিঙত আপোনালোকে কেইটামান বস্তু আছে য'ত কিছুমান কথা মুখস্থ কৰিব লগা থাকে বা এটা মনত ৰাখিব লগা থাকে। যেনেকৈ ট্ৰাইংগল, এটা ট্ৰাইংগলৰ ভিতৰত যে আচাচ পাই দিয়া থাকে, বা এটা আয়তৰ ভিতৰত কেইবাটা আয়ত বনাই দিয়ে, টোটেল কেইটা আয়ত আছে সোধে, বা টোটেল কেইটা ট্ৰাইংগল আছে সোধে, হয়নে। ট্ৰাইংগল এটা দিয়ে, তাত মাজত আৰু ভাগ কৰি পেলাই কয় যে টোটেল কিমানটা ট্ৰাইংগল আছে, তাত আমি কিছুমান মনত ৰাখিব লগা কথা আছে, হয়নে। তেনেকৈ আমাৰ যদি হেৰি ওলাব দিয়ে, স্কুৱাৰ ৰুট ওলাব দিয়ে এটা, অ'কে, যিটো নাম্বাৰক আমাৰ টোটেলি এটা ভাল স্কুৱাৰ নোলায়, পইণ্টত দশমিকত স্কুৱাৰ ওলোৱা যিকেইটা আছে, কিউব ৰুট, স্কুৱাৰ ৰুট ওলোৱা, তাতেও এটা ফৰ্মুলা আছে, মনত ৰাখিব লাগে। আমি মেথছৰ কথা কৈছোঁ সেইটো মই, ঠিক আছে। তেনেকৈ ৰিজনিঙত আৰু কেলেণ্ডাৰ টপিকটোত আমি কিছুমান বস্তু মুখস্থ কৰিব লগা হৈ যায়, মান্থ ক'ড আছে, ইয়েৰ ক'ড আছে, তাৰপিছত গৈ পেলাইহে আমাৰ কেলেণ্ডাৰ মানে কুৱেশ্যন কেইটা ছল্ভ হয়গৈ, হয়নে। তো ৰিজনিঙতো মেথছৰ নিচিনাকৈ যদি এনেকুৱা কিবা মুখস্থ কৰিব লগা ট্ৰিক ফৰ্মুলা আছে এবাৰ চাই ল'ব, মুখস্থ কৰি ল'ব। তাৰ বাহিৰে মই নাভাবোঁ যে ৰিজনিঙত আগদিনাখন, পৰীক্ষা আগদিনাখন ৰিজনিং বহুত বেছি প্ৰেক্টিছ কৰি থকাটো এটা ভাল কথা। এইটো মোৰ মতে একদম এটা বেয়া ষ্ট্ৰেটেজি হ'ব, আপোনালোকে সেইটো এটা ভুল হ'ব, ঠিক আছে। মেথছ আৰু ৰিজনিং প্ৰেক্টিছ নকৰিব, জাষ্ট যিকেইটা ট্ৰিক্স বা সূত্ৰ বা ফৰ্মুলা মনত ৰাখিব লগা আছে সেইকেইটা এবাৰ চাই যাব আগদিনাখন, ঠিক আছে, অ'কে। আৰু ইংলিছৰ ক্ষেত্ৰত মই ক'ম কি যে আপোনালোকে দুটা কথা ক'ম ইংলিছৰ ক্ষেত্ৰত। প্ৰথমটো হ'ল এটা ৰিডিং কম্প্ৰিহেনশ্যন প্ৰেক্টিছ কৰি যাবই যাব। মই কিয় বাৰে ইমান ৰিডিং কম্প্ৰিহেনশ্যনত গুৰুত্ব দিওঁ, কিয়, কাৰণ এনেকুৱা এটা পৰ্চন হয় যাৰ এনচাৰবিলাকো কুৱেশ্যন পেপাৰখনতে থাকে, গতিকে তাত 10 out of 9 আৰামছে 10টাৰ ভিতৰত 9টা কুৱেশ্যন কৰিব পাৰি, বা এবাৰ যদি 15টা 20টা কুৱেশ্যন আহি যায় বহুতখিনি, 18টা কুৱেশ্যন আপোনালোকে কৰিব পাৰে, বা 15টা আহিলে 14টা কুৱেশ্যন কৰিব পাৰে। সেইকাৰণে মই কি কৈছোঁ, একদম পৰীক্ষাৰ হলৰ নিচিনাকৈ 10 মিনিট বা 12 মিনিটৰ টাইমাৰ লগাই পেলাই, বা মেক্সিমাম 15 মিনিটছ, কোনোবা যদি ইংলিছত পঢ়াত দিগদাৰ হয় 15 মিনিট মেক্সিমাম টাইমাৰ লগাই পৰীক্ষাৰ আগদিনাখন ৰাতি এটা ৰিডিং কম্প্ৰিহেনশ্যন প্ৰেক্টিছ কৰি যাওঁ, ঠিক আছে। যদি ৰিডিং কম্প্ৰিহেনশ্যন লাগে, আমাৰ মক টেষ্ট চিৰিজ আছে, আমাৰ অলপ 2-5 দিন আগৰ ভিডিঅ' চাব, মক টেষ্টৰ বিষয়ে ডিটেইলছত কোৱা থাকে।
মক টেষ্ট ল'ব পাৰে আমাৰ মক টেষ্ট ল'লে 19 ৰুপিজ দিব লাগে আপোনালোকে ধুনীয়াকৈ তাতে পাই যাব অ'কে ৰিডিং কম্প্ৰিহেনশ্যন তো মই কি ক'লোঁ এটা ৰিডিং কম্প্ৰিহেনশ্যন প্ৰেক্টিছ কৰি যাব আপোনালোকে পৰীক্ষাৰ আগদিনাখন একদম টাইমিং লগাই পেলাই 15 মিনিট 10 মিনিট 12 মিনিট যিমান সময় হয় টাইমাৰ লগাই পেলাই 10টা কুৱেশ্যন থকা এটা ৰিডিং কম্প্ৰিহেনশ্যন প্ৰেক্টিছ কৰি যাব 1 নম্বৰ ইংলিছৰ কথা 2 নম্বৰতে ইংলিছৰ ভকেবুলাৰী কোনো কাৰণত নপঢ়িব কোনো কাৰণত নপঢ়িব ইমান বেয়াকৈ ঠগন খাব কিছুমান মানুহক মই চাই আছোঁ ইংলিছৰ ভকেবুলাৰী মাৰাথন চাই আছে কিবা চাই আছে এই ল'ৰা ছোৱালীখিনিক মই কি ক'ম বুজাই নোৱাৰিলোঁ নাজানো আৰু বেলেগ ষ্টুডেণ্ট হয়তো মোৰ চেনেল নাই চোৱা চাগে তেওঁলোকে সেইকাৰণে গম নাপায় এইবিলাক কথা হ'ল ইংলিছৰ ভকেবুলাৰী ইডিয়ম এণ্ড ফ্ৰেজ এইবোৰ যে বস্তু আছে ন এইবিলাক পৰীক্ষাৰ আগদিনাখন নাচাব পৰীক্ষাৰ আগদিনাখন চাব কি ৰুলছ গ্ৰামাৰ ৰুলছ যদি কিবা আছে যিটো গ্ৰামাৰ ৰুল জানিলে আপুনি বহুত কুৱেশ্যন ছল্ভ কৰিব পাৰিব ঠিক আছে তেনেকুৱা বস্তুবিলাক চাব যেনেকৈ ভইচ নেৰেশ্যনৰ যিকেইটা ৰুল আছিলে ভইচ চেঞ্জ কেনেকৈ কৰে কেইটামান ৰুল আছে ন বেছিক নেৰেশ্যন কেনেকৈ চেঞ্জ কৰে কেইটামান ৰুল আছে বেছিক তো সেইখিনি বস্তু চাব যিকেইটা জানিলে আপুনি বিভিন্ন ধৰণৰ বেলেগ বেলেগ কুৱেশ্যন আহিলেও কৰিব পাৰে ঠিক আছে বাকী ৰিডিং ভকেব ইডিয়ম ফ্ৰেজ এইবিলাক বস্তু পৰীক্ষাৰ আগদিনাখন চোৱাৰ কোনো দৰকাৰ নাই অ'কে সেইটো এটা কথা মই আপোনালোকক ক'লোঁ তাৰপিছত এইখিনি আছিলে মই ইংলিছ মেথছ ৰিজনিং আৰু জিকে গোটেইখিনি কথা ক'লোঁ আপোনালোকক এতিয়া বেলেগ এটা কথা কওঁ যে স্পীড ৰিভিজন আপোনালোকে কৰিব লাগিব পৰীক্ষাৰ আগদিনাখন এটা ৰাতি আৰু গোটেইখিনি টাচ কৰি যাব লাগিব বুলি মই যিহেতু কৈছোঁ আপোনালোকে অকণমান স্পীড কৰিব লাগিব ঠিক আছে মুখস্থ কৰিব চেষ্টা নকৰিব বহুত বেছি মুখস্থ কৰিব চেষ্টা নকৰিব পাৰিলে এটা কাম কৰিব পাৰে যে বহীত এবাৰ লিখিব পাৰে ঠিক আছে যেনেকৈ ষ্টেটিক জিকে আপোনালোকে প্ৰেক্টিছ কৰি আছে অ'কে যেনেকৈ প্লেনিং কমিশ্যন টপিকটো প্ৰেক্টিছ কৰিছে তো প্লেনিং কমিশ্যনৰ বিষয়ে যিকেইটা নোট আপোনাৰ তাত আছে সেই নোটকেইটা পটাপট এবাৰ বহীত লিখি এনে ৰাফ কপি এখনত লিখি যাব পাৰে যাতে মনত ৰৈ যায় এবাৰ ঠিক আছে দুবাৰ তিনিবাৰ পঢ়ি একদম মুখস্থ হোৱা নাই আকৌ পঢ়িছোঁ সেই টপিকটো আকৌ মুখস্থ কৰিব চেষ্টা কৰি আছোঁ সেইটো কৰিব দৰকাৰ নাই ঠিক আছে এবাৰ স্পীড ৰিডিং কৰিব লাগিব আমি সেইদিনাখন আৰু তেনেকৈ কৰিলেহে আমাৰ গোটেইখিনি কভাৰ হ'ব অ'কে জাষ্ট গো থ্ৰু ইট আৰু তেতিয়া আপোনালোকৰ এনেও পৰীক্ষাত পিছদিনাখনে পৰীক্ষা জাষ্ট আগদিনাখন দেখা বস্তুটো পিছদিনাখন পৰীক্ষাত এনেও মনত পৰিব আপোনালোকৰ টেনশ্যন ল'ব লগা নাই কিন্তু তাকে নকৰি যদি মুখস্থ কৰিবলৈ লাগি থাকে তেতিয়া আপোনালোকৰ কি হ'ব বহুত বেছি টাইম গুচি যাব আৰু গোটেইখিনি বস্তু এদিনতে কভাৰ নহ'ব অ'কে তো এইখিনি আছিলে মোৰ কথা ক'ব লগা আপোনালোকক সেই বিষয়ে আৰু এটা কথা মই কওঁ লগতে যে বহুতৰ ক্ষেত্ৰত যিটো এটা সঁচা কথা বা শুনিবলৈ অলপ বেয়া লাগিব পাৰে এইটো হ'ল এইটো যে কথাটো এনেধৰণৰ যে 15 তাৰিখত যিটো পৰীক্ষা বহুত টাফ হয় ঠিক আছে সেই পৰীক্ষাটো টাফ হ'ব হাই ছেকেণ্ডেৰী লেভেলত বহুত টাফ হ'ব কিয় 11 লাখ মানুহ এপ্লাই কৰিছে আৰু যিটো আমাৰ গ্ৰেজুৱেট লেভেল আছে তাতে মাত্ৰ 5 লাখ মানুহ মানে এপ্লাই কৰা আছে গতিকে সেইটো বহুত ইজি হয় আৰু যোৱাবাৰ যদি চাওঁ বহুত ষ্টুডেণ্টছ আছে এনেকুৱা যোনে গ্ৰেজুৱেট লেভেলটোত পাছ কৰিছে কিন্তু হাই ছেকেণ্ডেৰী লেভেলটোত পাছ নাই কৰা গতিকে মই আপোনালোক যিখিনি এভাৰেজ ষ্টুডেণ্ট আছে তেওঁলোকক এটা কথা ক'ম আপোনালোকে এই 15 তাৰিখৰ পৰীক্ষাটোক লৈ পেলাই বহুত বেছি যদি বেয়াও হয় কিবাও হয় আপোনালোকে মন বেয়া নকৰিব সেইটোক আপোনালোকৰ এটা লাইভ মক টেষ্ট হিচাপে ভাবি লওক ঠিক আছে তাতে গৈ পৰীক্ষা দিম কেনেকুৱা এনভাইৰমেণ্ট কিমান ভয় লাগে কেনেকৈ এক্সাম প্ৰেছাৰটো টেকেল কৰিব লাগে সেইখিনি কথা শিকি আহক ধুনীয়াকৈ যিখিনিয়ে 29ৰ পৰীক্ষাটো আকৌ দিব ঠিক আছে যিখিনিয়ে বাৰু অকল হাই ছেকেণ্ডেৰী লেভেলটো দিব তেওঁলোকে ভালকৈ দিয়ক বাকীখিনি এটা ধুনীয়া এক্সপিৰিয়েঞ্চ লৈ আহক যাতে 29ত একদম ফালি দিব পাৰে ধুনীয়াকৈ ঠিক আছে সেই এক্সপিৰিয়েঞ্চটো লৈ আহক আৰু 29ৰ পৰীক্ষাটো ভালকৈ দিব সেইটোত আপোনালোকে পোৱাৰ চান্স কিন্তু বেছি 50% বেছি মই মানে ক'লোঁ ঠিক আছে 50% বেছি 29ৰ পৰীক্ষাটো আপোনালোকে চিলেকশ্যন হোৱাৰ চান্স হাই ছেকেণ্ডেৰী লেভেলটোতকৈ তো তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব আৰু মই এটা কথা আপোনালোকে এইকেইদিন প্ৰায়ে কৈ আছোঁ যে এইকেইদিন MCQ যিমান পাৰে মেক্সিমাম প্ৰেক্টিছ আপোনালোকে কৰক মই বাৰে বাৰে কৈছোঁ যিসকলে 29ৰ এক্সামটো দিব এই 15 তাৰিখৰ পিছত আপোনালোকে 15 দিন সময় পাব 14 দিন সময় পাব তাৰে 10 দিন আপোনালোকে টোটেলি MCQ প্ৰেক্টিছত গুৰুত্ব দিয়ক আৰু ডেইলি 300 মানকৈ MCQ প্ৰেক্টিছ কৰি পেলাই 3000তকৈও বেছি MCQ আপোনালোকে প্ৰেক্টিছ কৰক এটা ভাল উপায় আপোনালোকৰ হাতত আছে মই আগতেও কৈছোঁ বাৰে বাৰে ৰিষ্টাডি এপটোৰ জৰিয়তে ঠিক আছে তো ৰিষ্টাডি এপটোত কেনেকৈ আপোনালোকে বহুত কম সময়ত মানে এঘণ্টাৰ ভিতৰতে 300 নহ'লে 350 ইমানখিনি MCQ এঘণ্টাৰ ভিতৰত প্ৰেক্টিছ কৰিব পাৰে যিখিনি MCQ আপুনি ইউটিউব চেনেলত গৈ ভিডিঅ' চাই কৰিলে হয়তো 5-6 ঘণ্টা লাগে তো ইমান সোনকালে কৰিব পৰা এটা অপশ্যন আছে ৰিষ্টাডিৰ জৰিয়তে আপোনালোকে কৰক 3000 MCQ যদি 10 দিনত কৰিব পাৰে তাকো ডেইলি মাত্ৰ এঘণ্টাকৈ সময় দি এইটো এটা বহুত বেনিফিট আপোনালোকৰ হ'ব যিখিনি ষ্টুডেণ্টে এইটো কাম কৰিছে বহুতে কৰি আছে এতিয়ালৈকে 4000 মান ষ্টুডেণ্টে কৰি আছে তো তেওঁলোকৰ বহুত বেছি বেনিফিট হৈছে আৰু মই ভাবোঁ আপোনালোকৰো হ'ব সকলোৱে কৰিব লাগে মই কৈ দিছোঁ এবাৰ কেনেকৈ প্ৰেক্টিছ কৰিব লাগে যদি আপোনালোকে ভাল লাগে প্ৰেক্টিছ কৰিব পাৰিব আপোনালোকে যদি কম সময়তে মেক্সিমাম কুৱেশ্যন প্ৰেক্টিছ কৰিব বিচাৰে MCQ এটা ধুনীয়া এপ আছে আপোনালোকে এবাৰ চাওক ভিডিঅ'টো প্লে ষ্ট'ৰত যাব আপোনালোকে প্লে ষ্ট'ৰত গৈ পেলাই আপোনালোকে ৰিষ্টাডি বুলি চাৰ্চ কৰিব ঠিক আছে RESTUDY ৰিষ্টাডি চাৰ্চ কৰিব এটা এপ আপোনালোকে প্ৰথমতে দেখিছে এই এপটো যিটো আছে R বুলি ডাঙৰকৈ লিখা আছে মোৰ তাত এইটো ইনষ্টল কৰা আছে অলৰেডি গতিকে মই অ'পেন কৰিলে আহি যাব আপোনালোকে ইনষ্টল কৰি ল'ব এই R বুলি ডাঙৰকৈ যিটো লিখা আছে ৰিষ্টাডি এপটো এইটো ৰঙা কালাৰে RE আৰু ব্লু কালাৰত STUDY লিখা থকা এই এপটো ঠিক আছে আপোনালোকে ইনষ্টল কৰিলে তাৰপিছত এপটো পাই যাব ইয়াতে আহি যাব মোৰ তাতে ইয়াতে আছে অলৰেডি এপটো তো মই অ'পেন কৰি দিছোঁ অ'পেন কৰিলে আপোনালোকৰ এনেকৈ আহিব এপটো আৰু ইয়াতে আপোনালোকৰ প্ৰথমে ইমেইলৰ পাছৱৰ্ড আছে আপোনালোকে সেইটো নাযাব ঠিক আছে প্ৰথমে ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰাৰ পিছত সেই অপশ্যনটো আহিব গতিকে তলত লগইনৰ তলত চাওক আপোনালোকে দেখিব নে এইটো ইয়াতে নিউ ইউজাৰ ৰেজিষ্টাৰ হিয়াৰ যে লিখা আছে এইটো ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এতিয়া আপোনালোকে নিজৰ ইমেইলটো দিব লাগিব ঠিক আছে তো মই মোৰ ইমেইলটো দি দিওঁ ইয়াতে চ' মই ইয়াতে মোৰ ইমেইলটো দি ল'লোঁ ইয়াতে মোৰ ইমেইলটো লিখি পেলাই এতিয়া মই কি কৰিম কণ্টিনিউ যিটো বাটন আছে ইয়াত কণ্টিনিউত ক্লিক কৰি দিম কণ্টিনিউ ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো ইমেইল আছে আপোনালোকৰ ইমেইলত এটা পাছৱৰ্ড যাব ঠিক আছে ওৱান টাইম পাছৱৰ্ড OTP এটা যাব মোবাইল নাম্বাৰত নহয় ইমেইলত আপোনালোকে জিমেইল যিটো ফল্ডাৰ আছে আপোনালোকৰ এপ আছে সেইটো খুলিব লাগিব তাতে আপোনালোকে এটা OTP পাব সেই OTPটো ইয়াত দিব লাগিব চ' মোৰ ইমেইলত OTP আহিলে আৰু OTPটো হৈছে 313
490 সেইটো মোৰ তাতে OTP আছে, সেইটো মই OTP লিখিলোঁ, লিখি পেলাই ভেৰিফাই OTP এইটো কৰি দিলোঁ, ঠিক আছে। কৰি দিয়াৰ লগে লগে এতিয়া আপোনালোকে নিজৰ ৰেজিষ্টাৰ নাম দি পেলাই ৰেজিষ্টাৰ কৰিব লাগিব, নিজৰ নাম, মোবাইল নাম্বাৰ, পাছৱৰ্ড দিব লাগিব এটা। চ' ইয়াতে মই মোৰ নাম দিলোঁ, নাম্বাৰ দিলোঁ, পাছৱৰ্ড এটাও মই দিলোঁ, ঠিক আছে। দি পেলাই আমি এতিয়া কি কৰিম, ৰেজিষ্টাৰত ক্লিক কৰি দিম। ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ ৰেজিষ্ট্ৰেশ্যন কমপ্লিটেড ছাকচেছফুলি দেখাব, আপোনালোকে অ'কে কৰি দিব। এতিয়া আহিব এইটো পেজত লগইন কৰিব পাৰিব আপোনালোকে, যিটো ইমেইল যে দিছিলে, য'ত OTP গৈছিলে আপোনালোকৰ, সেই ইমেইলটো ইয়াতে দিব আৰু পাছৱৰ্ডটো যে এইমাত্ৰ ক্ৰিয়েট কৰিছিলে, সেই পাছৱৰ্ডটো ইয়াতে দি পেলাই লগইন কৰিব লাগিব এতিয়া। তো মই ইয়াতে মোৰ ইমেইল যিটো আছিলে সেইটো দি ল'লোঁ, দেন মই পাছৱৰ্ডটো দিলোঁ, দেন লগইন কৰি দিলোঁ। এতিয়া মোৰ লগইন হৈ গ'ল, ঠিক আছে। লগইন হোৱাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে তলত চাব এইবিলাক কুৱেশ্যন ইয়াতে বহুত আপোনালোকৰ থাকিব, অ'কে। তেনেকৈ জেনেৰেল নলেজ বুলি এইটো ছেকশ্যন আছে, কোৱান্টিটি এপ্টিটিউড মানে মেথছৰ আছে, ৰিজনিঙৰ আছে, ইংলিছৰ আছে, কাৰেণ্ট এফেয়াৰ্ছ আছে, ছায়েন্স আছে, বেলেগ বেলেগ কুৱেশ্যন আছে। জেনেৰেল নলেজত যদি আমি অপেন কৰোঁ, খোলোঁ, ইয়াতে আকৌ ৱৰ্ল্ড জিঅ'গ্ৰাফী, ইণ্ডিয়ান পলিটি একদম বেলেগ বেলেগকৈ আছে, ঠিক আছে। এতিয়া এনেকুৱা নহয় যে ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ চব কুৱেশ্যন একেলগে দিয়া আছে। ৱৰ্ল্ড জিঅ'গ্ৰাফীত যদি আমি ক্লিক কৰোঁ, তাতেও বেলেগ বেলেগকৈ টপিক ৱাইজ কুৱেশ্যন দিয়া আছে, চবতে 20টা, 25টা, 30টা, 15টা এনেকৈ কুৱেশ্যন প্ৰতিটো ছেকশ্যনত দিয়া আছে। এনেকৈ প্ৰথম যদি আমি খোলোঁ সোলাৰ চিষ্টেম যিটো আছে, তাতে ক্লিক কৰিলে এনেকৈ আমাৰ কুৱেশ্যনবিলাক ওলাব, ঠিক আছে। আমি ইয়াতে কৰিম যে সূৰ্য ওচৰৰ গ্ৰহটোৰ নাম কি, ইয়াতে দিলোঁ যেনিবা, মোৰ ভুল হ'ল, গতিকে শুদ্ধটো ওলাইছে, ভুলটো মই গম পাই গৈছোঁ। নেক্সট গ'লোঁ যে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কি, বৃহস্পতি, মোৰ শুদ্ধ হৈছে, অ'কে। দেন আকৌ নেক্সট গ'লোঁ আমি, আমাৰ সৌৰজগতৰ কোনটো অংশ, ছায়াপথৰ এটা অংশ, এইটো কি কৈছে, গেলেক্সি, আমি কোনটো গেলেক্সি অন্তৰ্গত, আমি ইয়াতে লিখিলোঁ, ইয়াতে আমাৰ ভুল হ'ল এণ্ড্ৰমেডাটো, দেন মিল্কি ৱে আহি গ'ল, ঠিক আছে। মই এনেকৈ দিছোঁ যাতে আপোনালোকে ভুল হ'লে কেনেকুৱা দেখাই সেইটো গম পাওঁ, অ'কে। এনেকৈ আপোনালোকে গম পাব আৰু গৈ থাকিব এনেকৈ যি হয় দি পেলাই ইয়াতে, অ'কে। নেক্সট কৰি গৈ থাকিব আপোনালোকে, গৈ থাকি ইয়াতে 30টা কুৱেশ্যন আছে। লাষ্টত এই ছাবমিট বাটনটো যে আছে, ইয়াত যদি ছাবমিট কৰি দিয়ে, তেতিয়াহ'লে আপোনালোকে দেখা পাই যাব যে 30টা ভিতৰত আপোনালোকে কিমান শুদ্ধ হ'ল, কিমান ভুল হ'ল, কিমান পাৰ্চেণ্টেজ শুদ্ধ, একুৰেচি পাৰ্চেণ্টেজ কিমান, চব ওলাই যাব ইয়াতে, অ'কে। এনেকৈ আপোনালোকক মই কি ক'লোঁ, এইখিনি চল্ভ কৰিবলৈ, এই যে আমি 30টা কুৱেশ্যন দেখিলোঁ, এই 30টা কৰিবলৈ এনেকৈ আমাক কিমান টাইম লাগিব, মাত্ৰ 4 মিনিট 5 মিনিট সময় লাগিব, ঠিক আছে। তেনেকৈ আপোনালোকে 4-5 মিনিট যদি সময় যদি 30টা কুৱেশ্যন পাৰে, এঘণ্টাত আপোনালোকে 300-350 কুৱেশ্যন প্ৰেক্টিছ কৰিব পাৰিব। ইয়াতে তেনেকৈ চব ৱৰ্ল্ডৰ জিঅ'গ্ৰাফী গোটেই কণ্টিনেণ্ট দিয়া আছে। দেন ইণ্ডিয়ান জিঅ'গ্ৰাফীও তেনেকৈ চব টপিক ৱাইজ MCQ দিয়া আছে, ইয়াতে ইমানবোৰ টপিক বহুত আছে আৰু এইবিলাক গোটেই দিয়া আছে। তাৰপিছত ইণ্ডিয়ান পলিটি যদি চাওঁ, চব ফাণ্ডামেণ্টেল ৰাইট, কনষ্টিটিউশ্যন, শিডিউলছ অফ দ্য আমাৰ কনষ্টিটিউশ্যন, ফাণ্ডামেণ্টেল DPSP, প্ৰেচিডেণ্ট, ভাইচ প্ৰেচিডেণ্ট, পাৰ্লিয়ামেণ্ট, গভৰ্ণৰ, চিফ মিনিষ্টাৰ, হাই কোৰ্ট, সুপ্ৰিম কোৰ্ট, চব এভৰিথিং, পঞ্চায়ত, মিউনিচিপালিটি, ইলেকশ্যন কমিশ্যনৰ বিষয়ে এবাৰ কুৱেশ্যন বহুত চান্স আছে, এইটো আছে টপিক, চব আছে ইয়াতে, কিন্তু চব তলা লগোৱা আছে আপোনালোকৰ, ইয়াতে চাব নোৱাৰিব, এটা পে'মেণ্ট কৰিব লাগিব, মই কৈ আছোঁ সেইটো বিষয়ে। ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যন আছে, চবৰে তেনেকৈ আছে, ষ্টেটিক জিকে, আছাম জিঅ'গ্ৰাফী, আছাম পলিটি, চব আছে, একদম কম্পিউটাৰ জিকেলৈকে আছে। এইটো হৈছে আমাৰ জিকে পাৰ্টত। তেনেকৈ মেথছ পাৰ্টতো চব টপিকৰে মেথছ ইয়াতে আছে। টাইম এণ্ড ডিষ্টেঞ্চ, বৰ্ড ষ্ট্ৰীম, হাইট ডিষ্টেঞ্চ, মেনচুৰেশ্যন, 2D 3D ষ্টেটিষ্টিক্স, চব ডিফাৰেঞ্চিয়েট কৰিবলৈ দিয়া আছে। নাম্বাৰ ছিষ্টেম, LCM HCF চবৰে আছে। ৰিজনিঙত যদি যাওঁ, এনালজি, কোডিং ডিকোডিং, ক্লাছিফিকেশ্যন, নাম্বাৰ চিৰিজ, মেথমেটিকেল অপাৰেশ্যন যিটো আছে, ব্লাড ৰিলেশ্যন, কেলেণ্ডাৰ, ক্লক, হয় চবৰে আছে। তাৰপিছত ইংলিছত যদি যাওঁ, 3টা ভাগত দিয়া আছে, ৰিডিং কম্প্ৰিহেনশ্যন, ইংলিছ লেংগুৱেজ আৰু জেনেৰেল ইংলিছ। জেনেৰেল ইংলিছতো বহুত টপিক আছে, প্ৰিপজিশ্যন আছে, ডাইৰেক্ট ইনডাইৰেক্ট স্পীচ আছে, ভইচ আছে। তাৰপিছত যদি আমি ইংলিছ লেংগুৱেজ পাৰ্টত যাওঁ, চিননিম এণ্টনিম আছে, ইডিয়ম ফ্ৰেজ আছে, স্পেলিং এৰৰ আছে, ওৱান অফ ছাবষ্টিটিউশ্যন এইবিলাক আছে। ৰিডিং কম্প্ৰিহেনশ্যনৰ পেজেছ আছে ইয়াতে 10টা, গোটেই 10টাত আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব, এনাফ হ'ব আপোনালোকে ধুনীয়াকৈ পৰীক্ষা, যিহেতু বহুতখিনি কুৱেশ্যন পেজেছৰ পৰা আহিব আৰু প্ৰতিটো 2 মাৰ্কছকৈ আহিব ইয়াৰে কুৱেশ্যন, গতিকে এইখিনি প্ৰেক্টিছ কৰি যোৱাটো বহুত ইম্পৰ্টেণ্ট, প্ৰেক্টিছ কৰিব পাৰিব আপোনালোকে। তেনেকৈ গোটেইখিনি আপোনাৰ কাৰেণ্ট এফেয়াৰৰো কি আছে, কুৱেশ্যন দিয়া আছে, নৰ্থ ইষ্ট, নেশ্যনেল, ইণ্টাৰনেশ্যনেল চব আছে। আছাম এণ্ড নৰ্থ ইষ্টৰ চালে আছে মান্থ ৱাইজ। তাৰপিছত টপিক ৱাইজ যদি আমি চাওঁ, কাৰেণ্ট এফেয়াৰ তাতেও আছে, অলিম্পিকৰ বিষয়ে আছে, ইণ্ডিয়া ৰেংকিঙৰ বিষয়ে আছে, নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ মান্থ ৱাইজ প্ৰতিটো মাহৰ হিচাপত আছে, দিয়া আছে ইয়াতে। তাৰপিছত আপোনালোকে ছায়েন্সত গ'লে, ছায়েন্সটো এতিয়ালৈকে পাব্লিছ কৰা হোৱা নাই, ইয়াৰ ভিতৰতে থাকি যাব, ষ্টেটিক জিকে ভিতৰতে ছায়েন্স থাকিব, ঠিক আছে। ছায়েন্সটো এক্সট্ৰাকৈ চাব নালাগে, অ'কে। এনেকৈ আপোনালোকে গোটেইখিনি বস্তু পাব। ডেইলি যদি আপোনালোকে 300-400 কুৱেশ্যন প্ৰেক্টিছ কৰে, পৰীক্ষা আগলৈকে বহুতখিনি কুৱেশ্যন বহুত কম সময়ত প্ৰেক্টিছ হৈ যাব। বাকী যি ৰিভিজন কৰিছে কৰক, কিন্তু বেলেগতকৈ আগত থাকিবলৈ হ'লে এনেকৈ আমি কম সময়ত বেছি কুৱেশ্যন ছল্ভ কৰিব লাগিব, যিটো প্ৰেক্টিছ বহুত ইম্পৰ্টেণ্ট। এতিয়া আপোনালোকে কেনেকৈ ল'ব পাৰিব এইখিনি মই কৈছোঁৱে যে ইয়াতে লক হোৱা আছে, এটা পে'মেণ্ট মিনিমাম কৰিব লাগিব, সেইটো কৰিলে আপোনালোকে গোটেইখিনি অ'পেন হৈ যাব পাৰিব। ইয়াতে এইবোৰ পাছবিলাক এনেকৈ চেঞ্জ হৈ আছে, ঠিক আছে। এনেকৈ গৈ থাকিব আপোনালোকে এডিআৰি পাছ, এইটো হৈছে এডিআৰি পাছ, ঠিক আছে। এই এডিআৰি পাছটোত ক্লিক কৰিব আপোনালোকে, ক্লিক কৰাৰ পাছত এটা চিলেক্ট প্লেন বুলি আহিব, ঠিক আছে। এডিআৰি পাছ য'ত লিখা আছে ন, সেইটো ল'ব। এটা যেনেকৈ আছাম পুলিচ পাছ আছে, ৰেলৱে পাছ আছে, এডিআৰি পাছ আছে, আপোনালোকে এডিআৰি পাছটো ল'ব, ঠিক আছে। আৰু ইয়াতে যে দেখিছে চিলেক্ট প্লেন বুলি আছে, 149 কোৰ্চটো দাম, সেই চিলেক্ট প্লেনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত প্ৰচিড টু পে বুলি আহিছে ন তলত, সেই প্ৰচিড টু পে যিটো আহিছে তাত ক্লিক কৰিব আপোনালোকে, ঠিক আছে। প্ৰচিড টু পেত ক্লিক কৰাৰ পাছত আপোনালোকে পে'মেণ্টৰ কাৰণে এটা অপশ্যন থাকিব, তালৈ যাব। ইয়াতে এগেইন আপোনালোকৰ এনেকৈ আহিব প্ৰচিড টু পে'মেণ্ট বুলি, প্ৰচিড টু পে'মেণ্টত ক্লিক কৰিব আপোনালোকে, অ'কে। ক্লিক কৰাৰ পাছত ৰেজৰ পে' খোল খাব, আপোনালোকৰ যিকোনো এটা ফোন নাম্বাৰ দি দিব, ঠিক আছে। যেনেকৈ মোৰ এইটো ফোন নাম্বাৰ আছিলে, মই ফোন নাম্বাৰটো ইয়াতে মোৰ দি দিলোঁ, অ'কে। কণ্টিনিউ কৰি দিব। তাৰপিছত আপোনালোকে UPI এপত গুচি যাব ধুনীয়াকৈ, যিকোনো এটা গুগল পে' ফোন পে' যি আছে তাত টাচ কৰিব আপোনালোকে। টাচ কৰাৰ লগে লগে কি হ'ব, অকণমান চাগে এইখিনি ব্লাৰ দেখাব, এইবোৰ যিহেতু পাছৱৰ্ড চাছৱৰ্ড থাকে নেদেখাব। তাত আপোনালোকে এনেকৈ পে'মেণ্ট কৰিব লাগিব, ডাইৰেক্ট গুগল পে'ত গুচি যাব নিজে নিজে, একো টেনশ্যন ল'ব নালাগে। গুগল পে'ত যোৱাৰ পাছত আপোনালোকৰ পে'মেণ্ট হৈ যাব, অ'কে। শব্দটো চাগে শুনিছে পে'মেণ্টৰ, মই পে'মেণ্টটো কৰি দিলোঁ ইয়াতে। তো পে'মেণ্টটো এতিয়া প্ৰচেছিং হৈ আছে, অকণমান 2 ছেকেণ্ড 5 ছেকেণ্ড টাইম ইয়াতে অকণমান প্ৰচেছিং হৈ থাকিব পে'মেণ্টটো, তাৰপিছত পে'মেণ্টটো হৈ যাব। চ' এতিয়া পে'মেণ্টটো হৈ গ'ল এতিয়া, অ'কে। পে'মেণ্টটো হোৱাৰ পাছত আপোনালোকে আকৌ এপটোলৈকে গুচি যাব, অ'কে। এবাৰ এপটো আপোনালোকে বন্ধ কৰি দিব, ঠিক আছে। এবাৰ এপটো বন্ধ কৰি পেলাই আকৌ অ'পেন কৰিব, খুলিব এতিয়া, ঠিক আছে। এতিয়া আপোনালোকে এবাৰ খোলাৰ পিছত ইয়াতে এইবিলাকত সোমাব পাৰিব, আৰু এতিয়া এইবিলাকত তলা লগোৱাটো নাই, ঠিক আছে। আগতে তলা লগোৱা আছিলে, চব কুৱেশ্যন চাব নোৱাৰিছিলে, এতিয়া চাব পৰা হৈ গ'ল, ঠিক আছে। এতিয়া ইয়াতে যিকোনো কুৱেশ্যন আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব এই পে'মেণ্টটো কৰাৰ পিছত। চ' এনেকৈ কৰি পেলাই আপোনালোকে ল'ব পাৰে। আৰু যদি
আপোনালোকৰ কিবা অসুবিধা হয় ল'বলৈ প্ৰব্লেম হয় তেতিয়াহ'লে আপোনালোকে জাষ্ট এটা নাম্বাৰ ভিডিঅ'টোৰ আৰম্ভণিতে দিয়া আছিলে এপটোৰ কথা কওঁতে সেই নাম্বাৰটোত কণ্টেক্ট কৰিব, নহ'লে এই নাম্বাৰ যিটো দিয়া আছে ইয়াতে কণ্টেক্ট কৰিব পাৰে, আপোনালোকে পাই যাব। গোটেইখিনি কিবা লাগিলে সুধিব লগা থাকিলে ফোন এটা কৰি সুধিব, তেওঁলোকে এডমিশ্যন আপোনালোকক কৰাই দিব ধুনীয়াকৈ, টেনশ্যন ল'ব নালাগে। গতিকে আজিলৈ ভিডিঅ'টো মানে আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম। থেংক ইউ।